নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ এটা ভাল খবৰ গ'ল। জল জীৱনৰ মিছনৰ আণ্ডাৰত প্ৰায় 26,000তকৈ অত্যাধিক গ্ৰেড 3 গ্ৰেড 4 পদ মুকলি হৈছে। মই ইয়াৰ ওপৰতো আগতে এটা ভিডিঅ' বনাইছিলোঁ। এইটো আপোনালোকৰ এটা ৰিমাইণ্ডাৰ ভিডিঅ' হয়। যদি বৰ্তমানলৈকে আপোনালোকে এপ্লাইসমূহ কৰা নাই, কৰি ল'ব পাৰিব। আৰু লগতে আপোনালোকে এপ্লাই কৰাৰ পিছতো বহুতে কুৱেশ্যন কিছুমান সুধি আছিলে, সেই কুৱেশ্যন কিছুমানৰ এনচাৰো আপোনালোকে এই ভিডিঅ'টোত পাই যাব। সেইকাৰণে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। আৰু যিসকলে এপ্লাই কৰিব পৰা নাই তেওঁলোকে কেনেদৰে এপ্লাই কৰিব মই আকৌ এবাৰ আপোনালোকক ভালদৰে দেখাই দিছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, তেতিয়া আপোনালোকে সকলোখিনি কথা বুজি পাব। যদি আপোনালোকে চেনেলটো নতুনকৈ আহিছে তেতিয়া আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে, লগতে ভিডিঅ'টো লাইক কৰি দিব। এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই আৰু আপোনালোকে ফ্ৰী মক টেষ্ট আৰু ডেইলি জবৰ আপডেটসমূহ পাই থাকিবলৈ মই আপোনালোকৰ হোৱাটছআপ চেনেলৰ গ্ৰুপ এটা, লগতে আপোনালোকৰ ৱেবছাইট এটা ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, তাতো আপোনালোকে ভিজিট কৰিব জইন হৈ ল'ব। লগতে আমাৰ হোৱাটছআপ চেনেলৰ টেলিগ্ৰাম চেনেলৰ লিংকো ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, তাতো আপোনালোকে জইন আৰু ফ'ল' কৰি ল'ব পাৰে। আহক আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে বহুতে কুৱেশ্যনসমূহ সুধি আছিলে। মই পোনপ্ৰথমে আপোনালোকক কুৱেশ্যনসমূহ এনচাৰ দি লওঁ, তাৰপিছত মই আপোনালোকক কেনেদৰে আবেদন কৰিব পাৰিব মই আপোনালোকক সকলোখিনি কথা কৈ দিম। ইয়াত আপোনালোকে বহুতে কুৱেশ্যন কৰি আছিলে আপোনালোকৰ ইয়াৰ কাৰণে এজ ক্ৰাইটেৰিয়াসমূহ কি হ'ব। এজ ক্ৰাইটেৰিয়াটো আপোনালোকে সকলোৱে জানে যে জেনেৰেলৰ কাৰণে 18ৰ পৰা আবেদন কৰিব পাৰিব, 18ৰ পৰা 40 বছৰৰ ভিতৰলৈকে। লগতে মেক্সিমাম আপোনালোকে যিসমূহ ST কেণ্ডিডেট তেওঁলোকে 5 বছৰকৈ ৰিজাৰ্ভেশ্যন পাব, মানে 45 বছৰলৈকে পাৰিব। আৰু OBC কাৰণে 3 বছৰ 43 বছৰলৈকে, PW কাৰণে 10 বছৰ 50 বছৰলৈকে পাৰিব। আৰু আপোনালোকে বহুতে সুধি আছিল যে ইয়াত আপোনালোকৰ ৱেবছাইটত আপোনালোকে কিছুমানে ফটো আপলোড দিব পৰা নাছিলে, বা কিছুমানে আপোনালোকৰ CV খন আপলোড দিব পৰা নাছিলে, তেওঁলোকে MB বা KB চাইজটো অলপ কমালে আপলোড দিব পাৰিব। মই আপোনালোকক সম্পূৰ্ণকৈ দেখাইছোঁ আপোনালোকে কেনেদৰে আবেদনসমূহ কৰিব পাৰিব, মই আপোনালোকক ডিটেইলছ দেখাই দিছোঁ, চাই লওক। এতিয়া আপোনালোকে যিটো ভিডিঅ' ডেছক্ৰিপশ্যনত এপ্লাই লিংক বুলি আছে, তাত যেতিয়া আপোনালোকে ক্লিক কৰিব, ক্লিক কৰাৰ পিছত আপোনালোকে এনেকুৱা এখন এণ্টাৰফেচ আহিব। এনেকুৱা এখন যেতিয়া এণ্টাৰফেচ আহিব, ইয়াত আপোনালোকে দেখিব পাৰিছে JJM IMS তাৰ পৰা আহিছে। লগত ইয়াত আপোনালোকৰ প্ৰথমটো ইনভিজুৱেল আছে, তাত আপোনালোকে ক্লিক কৰি ল'ব। ক্লিক কৰাৰ পিছত ইয়াত আপোনালোকে যিটো নেম অফ দ্য ইনভিজুৱেল আপোনাৰ নিজৰ নামটো লিখিব। লগতে আপোনালোকৰ নিজৰ যিখন প্ৰফাইল ফটো হয় সেইখন আপলোড দিব, আৰু প্ৰফাইল ফটোখন আপোনালোকে ভালদৰে আপলোড দিব যাতে আপোনালোকৰ ফৰ্মখন ছাবমিট হয়। লগতে আপোনালোকৰ এণ্টাৰ ফাৰ্ষ্ট নেমত আপোনালোকে গোটেই নামটো লিখি দিব পাৰে, কাৰণ লাষ্ট নেম লিখিবলৈ জেগা দিয়া নাই। লগতে জেণ্ডাৰটো লিখিব। লগতে আপোনালোকৰ এডুকেশ্যন কিমান কৰিছে, 10 পাছ নে 12 পাছ, বা গ্ৰেজুৱেশ্যন হয়, BA BSc BCom হয়, এই কথাটো উল্লেখ কৰি দিব। লগতে আপোনালোকৰ এড্ৰেছটো কমপ্লিট এড্ৰেছ লিখিব, প্লেচ আপোনালোকৰ পোষ্ট অফিচ, ডিষ্ট্ৰিক্ট কি হয়, বা আপোনালোকৰ পিন নাম্বাৰ কিমান হয়, আপোনালোকৰ সেই সকলোখিনি কথা ইয়াত উল্লেখ কৰি দিব। লগতে আপোনালোকৰ চিটিৰ নামটো লিখিব, আৰু যিখন আপোনালোকৰ চিটি টাউন হয় সেইটো আপোনালোকে লিখিব পাৰে, ধুনীয়াকৈ লিখিব আৰু ফিল কৰিব। লগতে ষ্টেটৰ নামটো উল্লেখ কৰিব, লগতে ডিষ্ট্ৰিক্টৰ নামটো উল্লেখ কৰিব, আপোনালোকৰ কোনখন ডিষ্ট্ৰিক্ট হয়, আৰু যিটো আপোনালোকৰ কণ্টেক্ট ডিটেইলছ হয় সেইটো আপোনালোকক কম্পালচৰি ফিল কৰিবই লাগিব, যিটো কণ্টেক্ট ডিটেইলছ হয়। আৰু ইয়াত আপোনালোকৰ যিখন নিজৰ ডিষ্ট্ৰিক্ট হয় সেইখন চিলেক্ট কৰি ল'ব। লিখাৰ পিছত যিটো কণ্টেক্ট ডিটেইলছ হয় তাত আপোনালোকৰ মোবাইল নাম্বাৰটো দিব, আৰু আপোনালোকৰ ইমেইল ID দিব। দি পেলাই আপোনালোকে চেণ্ড OTP ক্লিক কৰিব, আৰু OTPটো অহাৰ পিছত আপোনালোকে ভেৰিফাই কৰাই ল'ব। ভেৰিফাই কৰাৰ পিছত ইয়াত আপোনালোকে লিখিব হৈছে এণ্টাৰ নাম্বাৰ ইয়াৰ এক্সপিৰিয়েঞ্চ, আৰু যিসকলৰ এক্সপিৰিয়েঞ্চ নাই তেওঁলোকে 0 লিখিব, আৰু এক্সপিৰিয়েঞ্চ থাকিলে যে বছৰ থাকে এইটো লিখিব পাৰে, বা এক্সপিৰিয়েঞ্চ নাথাকিলেও আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰে, সেইকাৰণে আপোনালোকে 0 লিখিব। আৰু লগতে বহুতে পোষ্টখিনিৰ কথা সুধি থাকে কি পোষ্ট আহিছে, এইটো আপোনালোকে পোষ্টখিনিৰ কথা মই আপোনালোকক দেখাই দিছোঁ। ৱাটাৰ ৰিচোৰ্চ মেনেজমেণ্ট, ৱাটাৰ কোৱালিটি, ড্ৰিংকিং ৱাটাৰ, ইয়াত কিন্তু আপোনালোকে গোটেইখিনি চিলেক্ট নকৰিব, যিকোনো এটা চিলেক্ট কৰিব, তেতিয়াহে ফৰ্মখন আপলোড হ'ব। বা যদি আপোনালোকে গোটেইখিনি চিলেক্ট কৰে তেতিয়া আপোনালোকৰ ফৰ্মখন আপলোড হোৱাত প্ৰব্লেম হ'ব পাৰে, সেইকাৰণে ভালদৰে গোটেইখিনি চাই ল'ব। আৰু ইয়াত আপোনালোকে লিখিব হৈছে নিজৰ যিখন ষ্টেট হয় সেইখন আপোনালোকে চিলেক্ট কৰিব লাগিব, যিখন ষ্টেট হয় আপোনালোকে আছামটো চিলেক্ট কৰি ল'ব পাৰে। লোৱাৰ পিছত আপোনালোকৰ যিখন ডিষ্ট্ৰিক্ট হয় সেই ডিষ্ট্ৰিক্টখন আপোনালোকে চিলেক্ট কৰিব লাগিব, কোনখন ডিষ্ট্ৰিক্টৰ আপুনি বাসিন্দা হয়, বা কোনখন ডিষ্ট্ৰিক্টত আপোনালোকে এইটো কামটো কৰিব বিচাৰিছে। যদি আপোনালোকৰ লখিমপুৰ হয় লখিমপুৰটো চিলেক্ট কৰিব, আপোনালোকৰ যিখন ডিষ্ট্ৰিক্ট হয় সেইখন চিলেক্ট কৰিব। আৰু ইয়াত আপোনালোকে দেখিছে যে ডেছক্ৰাইব ইন ইয়ৰ 100 ৱৰ্ডৰ ভিতৰত আপোনালোকে উল্লেখ কৰিব লাগিব আপোনালোকে যিটো জবৰ কথা কাম কৰিব বিচাৰে সেই কামটোৰ ভিতৰত উল্লেখ কৰিব পাৰে। ইয়াত আপোনালোকে বিশেষকৈ ড্ৰিংকিং ৱাটাৰে ৰিলেট কৰি ক'ব যে ড্ৰিংকিং ৱাটাৰ জবটো আপোনালোকৰ ভাল হয়, সেইটো বিষয়ে আপোনালোকে ইয়াত ড্ৰিংকিং ৱাটাৰৰ বিষয়ে আপোনালোকে ভালদৰে লিখিব লাগিব, সেই জবটো ৰুলটো কেনেকুৱা, কি কাম হয়, এইখিনি কথা আপোনালোকে 100 ৱৰ্ডৰ ভিতৰত লিখি দিব লাগিব। তেতিয়াহে আপোনালোকৰ ফৰ্মখন যিটো ছাকচেছ হোৱাৰ সম্ভাৱনা থাকে, বা আপোনালোকৰ চাকৰিটো হোৱাৰ এটা সম্ভাৱনা পাব, সেই যিটো ড্ৰিংকিং ৱাটাৰ বা এনেকৈ আপোনালোকে লিখি দিব। ধুনীয়াকৈ ভালদৰে গোটেইখিনি কথা ডিটেইলছত লিখি দিব। লিখাৰ পিছত আপোনালোকে যিটো দেখিব পাইছে ব্লক লিংক, এইবিলাক আপোনালোকে দিয়া কোনো প্ৰয়োজন নাই, এইটো কোনো আপোনালোকৰ ইম্পৰ্টেণ্ট নহয়, নিদিলেও কোনো কথা নাই, সেইটো আপোনালোকে নিদিব। নিদি পেলাই আপোনালোকে যিখন CV হয় CVখন আপোনালোকে চাইজটো মিলাই লৈ আপলোড দিব। আৰু লগতে ইয়াত যিটো কেপচা থাকে কেপচাটো আপোনালোকৰ যেনেকৈ আছে তেনেকৈ ফিল কৰি দিব। কেপচাটো ফিল কৰাৰ পিছত আপোনালোকে যিটো ছাবমিট অপশ্যন থাকিব সেই ছাবমিট অপশ্যনত ক্লিক কৰিলে আপোনালোকৰ ফৰ্মখন ছাবমিট হৈ যাব। আৰু ফৰ্মখন ছাবমিট কৰাৰ পিছত আপোনালোকৰ কোনো আপোনালোকৰ এপ্লিকেশ্যন ফৰ্ম নাপায়। বহুতে কমেণ্ট কৰি সুধিছে যে কিবা এপ্লিকেশ্যন ফৰ্ম পাব নেকি, কোনো আপোনালোকৰ এপ্লিকেশ্যন ফৰ্ম নাপায়। তাত মাত্ৰ আপোনালোকৰ ইমেইলত এটা আপডেট যাব
যে আপোনাৰ ফৰ্মখন ছাবমিট হ'ল বুলি আৰু লগতে ইয়াত আপোনালোকে এটা ওলাব যে ইয়ৰ ফৰ্ম হেজ বিন ছাকচেছফুলি ছাবমিটেড এনেদৰে আপোনালোকে লিখা থাকিব আৰু যদি কিবা কুৱেশ্যন থাকে আমাক কমেণ্ট কৰিব পাৰে যদি আপোনালোকে আবেদন কৰিব নোৱাৰে আমাৰ হোৱাটছআপ নম্বৰ দিয়া আছে ডেছক্ৰিপশ্যনত বা ইয়াতো লিখা আছে এপ্লাই বুলি আপোনালোকে তাত আবেদন হোৱাটছআপ নম্বৰত যোগাযোগ কৰিব পাৰে আমি তেতিয়া আপোনালোকৰ আবেদনসমূহ কৰি দিয়া হ'ব যদি আপোনালোকে আবেদনসমূহ কৰিব নোৱাৰে আজি ভিডিঅ' ইমানে যদি ভিডিঅ' ভাল পালে লাইক কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব আজিলৈ বাই ভিডিঅ'ত লগ পাম